মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ নগৰমহল পঞ্চায়তত আৰু নগৰমহল পঞ্চায়তত এজাক বৰষুণেই ডুব যাবলগীয়া হয় আপোনাৰ পথসমূহ আৰু এইসকল যিবোৰ পৰিয়াল আছে সেইসকল পৰিয়াল এই ৰাস্তা পাৰ হ'বলৈ এআঁঠুতকৈ অধিক পানী তেওঁলোক খচি পেলাই ওলাই যাবলগীয়া হয়। আৰু এটা কথা ক'ব লাগিব, যোৱা বহু বছৰ ধৰি পেলাই এদিন দুদিন নহয় ৩-৪ বছৰতকৈ অধিক তেওঁলোকে এই জৰা যন্ত্ৰণা ভোগ কৰি আহিছে। এই বিষয়ে তেওঁলোকে প্ৰশাসনকো অৱগত কৰিছে, কিন্তু তাৰপিছত কোনো ধৰণৰ সমাধান তেওঁলোকে পোৱা নাই। হয়, আপোনালোকে দেখিছে আমাৰ পানী কেনেকুৱা হৈছে। আমাৰ শিৱসাগৰ নগৰৰ নিচেই কাষৰে জেগনিকেতিয়া গাঁও নগৰমহল গাঁও পঞ্চায়ত। এই আমাৰ এতিয়া কি হৈছে এনে অৱস্থা, অকণমান বৰষুণ দিলে ল'ৰা ছোৱালী আমি কাণত তুলি স্কুললৈ পাৰ কৰিব লাগে ৰাস্তাটো। ২ নম্বৰ কথা, নদীলৈ মানুহ যাব নোৱাৰে, ৰাস্তাৰ পৰা যাব, সেয়ে এজন মানুহ খালত সোমাই গৈছে তেনেকৈ। তো আমি আজি 3 মাহৰ আগত আমি উপায়ুক্ত ডাঙৰীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তেখেতে আহিম বুলি আমাক আশ্বাস দিছিলে, কিন্তু তেখেতে মানুহ পঠাইছেও, কিন্তু বৰষুণৰ পৰা কাম কৰিব পৰা নাই, সেইটো মিছা নহয়। বা যি কি নহওক, আমাৰ যেনি পানীটো যায় সেইফালে তাত আমাৰ স্থানীয় মানুহ কিছুমানে বন্ধ কৰি ৰাখিছে ড্ৰেইনটো। 20,000 বাইজাতি পেলাই মাটি পেলাইছে। গতিকে আমাৰ কালভাৰ বহাবলৈ পইচা লাগিব বা আমাৰ কালভাৰ হ'লে পইচা নাইকিয়া। গতিকে আমি প্ৰশাসনকো অনুৰোধ জনাওঁ, উপায়ুক্ত মহোদয়কো অনুৰোধ জনাওঁ, তেখেতে অতি শীঘ্ৰে যাতে ঈদৰ আগত আমাৰ মুখলৈ চাই, কণ ল'ৰা ছোৱালী মুখলৈ চাই যাতে আমাৰ বাটটো সোনকালে মুকলি কৰি দিয়ে, পানীখিনি যাতে আমাৰ বাতৰি যায়, তেখেতলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। নগৰমহল পঞ্চায়তে কোনটো সমষ্টিত পৰে বৰ্তমান আগতে আছিলে এইটো অখিল গগৈ ডাঙৰীয়া আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক। এতিয়া অখিল গগৈ এইটো আমাৰ আমগুৰি সমষ্টিলৈ গুচি গ'ল। এতিয়া আমাৰ বৰ্তমানে বিধায়ক যিজন আছে সুশান্ত ডাঙৰীয়া, তেখেতক আমি লগেই পোৱা নাই। তেখেতে পাইছে অলপ দিনৰ আগত, পানীটো এতিয়া হৈছে। এতিয়া তেখেতো আমি কাম কৰি মিনতি কৰি চাম, তেখেতে কি সহযোগিতা আগবঢ়াই আমি তেখেতক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কামটো সুচাৰুৰূপে পৰা আমাক পাৰ কৰি দিয়ে। মহিলা আছে আমাৰ লগত, সমস্যা মানে কি হ'ল, হাইৰডৰ যিখিনি কাম কনষ্ট্ৰাকশ্যন কৰিলে, সেই কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে আমাৰ যিবোৰ আগৰ ড্ৰেইন আছিলে সেই ড্ৰেইনবোৰ বন্ধ হৈ গ'ল। বন্ধ হৈ গ'লত পানীখিনি আমাৰ বন্ধ হৈ যায়। সেইখিনি কিন্তু যিখিনি পানী বন্ধ হৈ যায় সেইখিনি হাইৰডৰ যিসকল কৰ্মচাৰী আছে, ষ্ট্ৰাকচাৰ আছে, তেখেতসকলে সেইখিনি আমাক প্ৰব্লেমখিনি ছল্ভ কৰি দিছিলে। এতিয়া কি হ'ল, যিহেতু তেখেতসকলৰ অলমষ্ট কাম শেষ হৈ গ'ল, শেষ হৈ যোৱাত মানে আমাৰ যিবোৰ আগৰ ড্ৰেইন আছিলে সেই ড্ৰেইনবোৰ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাত মানুহবোৰে কি কৰিলে, যিবোৰ দাঁতি কখৰীয়া মানুহ আছে হাইৰডৰ, তেখেতসকলে কি কৰিলে, ৰাস্তা বনাই দিলে। কিন্তু তেখেতসকলে 25-30 হাজাৰ টকা 20,000 টকা দি ৰাস্তা বনালে, কিন্তু 5-6 হাজাৰ টকা খৰচ কৰি কালভাৰ্ট নবহালে। সেইদিনাখন যিহেতু আমি গৈছিলোঁ, এতিয়া এইটো কথাই বিচাৰোঁ, মই প্ৰশাসনকো এটা কথা ৰিকুৱেষ্ট কৰোঁ, মই চাৰ্কল অফিচাৰ ছাৰকো ৰিকুৱেষ্ট কৰোঁ, মই DC ছাৰকো ৰিকুৱেষ্ট কৰোঁ, মই PWDকো ৰিকুৱেষ্ট কৰোঁ। এইকাৰণে কৰোঁ যাতে তেখেতসকলে যিসকলে আমাৰ ৰাস্তাবোৰ বন্ধ কৰি থৈছে কালভাৰ্ট নিদিয়াকৈ, তেখেতসকলক যাতে কালভাৰ্টটো বহাবলৈ অনুৰোধ কৰে, যাতে কালভাৰ্টটো বহোৱাৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমি যোগাযোগ কৰিও আছোঁ, আজি আহিব বুলি কৈছেও, কিন্তু আহিব কয়, আজিলৈকে আজি 3 বছৰে কোনো অহা নাই। আশা ৰাখিছোঁ আজি চাগে আহিব। এটা কথাই কওঁ, সেই মানুহকেইঘৰৰ কালভাৰ্টটো বহোৱাৰ ব্যৱস্থা কৰি দিয়ক আৰু আমাৰ এই পানীখিনি মুকলি কৰি দিয়ক। এইকাৰণে কৰি দিয়ক, দেখিছে আপোনালোকে দাঁতি কাষৰীয়া চব দোকান, আৰু এই দোকানবোৰত এই ঈদৰ সময়ত যদি ব্যৱসায় বন্ধ হৈ যায়, সেইকাৰণে বহুত সমস্যা। অকল ব্যৱসায়ে নহয়, সমস্যা স্কুল ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ যোৱা প্ৰব্লেম হৈছে, বেমাৰী এজন লৈ যোৱাৰ প্ৰব্লেম হৈছে, মানে বহুতখিনি প্ৰব্লেম, ক'বই নালাগে সমস্যা। এনেকৈ ধৰণে ঘৰৰ মুখত যদি পানী থাকে, সমস্যা কি হ'ব এটলিষ্ট ক'ব নালাগে এইষাৰ কথা, সেইটো চবেই জানে। গতিকে মই সমস্যা কি ক'ম, এই ড্ৰেইন মুকলি কৰি দিয়ক। যিসকলে কালভাৰ্ট বহোৱা নাই সেইসকলক কালভাৰ্ট বহাবলৈ তেখেতসকলক ইনফৰ্মেশ্যন কৰক, তেখেতসকলক ৰিকুৱেষ্ট কৰক। কেলৈ তেখেতসকলে আমাৰ কথা নুশুনে, তেখেতসকলৰ মতে আমাৰ কথা নুশুনে। তেখেতসকলে কেলৈ আজি যদি শুনিলেহেঁতেন, তেখেতসকলে আমাৰ ওচৰ চুবুৰীয়া। সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ, কেলৈ আমি যদি এতিয়া তাত খান্দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ডন হ'ব। গতিকে সেইখিনি কাম প্ৰশাসনে কৰিব লাগিব। হয়, এইসকল যিসকল পৰিয়ালে ইয়াত বাস কৰে, সেইসকল পৰিয়ালে আপোনাৰ জৰা যন্ত্ৰণা ভোগ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব, তেওঁলোকে প্ৰশাসনকো অৱগত কৰিছে, বাৰম্বাৰ অৱগত হৈছে। 3 বছৰ পৰা এই ধৰণে আপোনাৰ সমস্যাৰ সন্মুখীন হৈ আছে। এই যিটো পথ, এইটো এটা মূল পথ হয়, যি আপোনাৰ হাতত ৰাস্তা ঘাইপথ, এই ঘাইপথৰ লগত সংযোগ কৰা এইটো মূল পথ হয়। আৰু এই পথটোৱে আপোনাৰ এই ধৰণে আধা ইয়াত পানী থকাৰ বাবে ইয়াত যাতায়াত কৰি আছে, তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু অনাগত দিনত লক্ষণীয় প্ৰশাসনে এওঁলোকৰ কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ এওঁলোকক এই পৰিত্ৰাণ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।